দিয়া হৈ গৈছে পুলিশে কি কৈছে মারে খুব ভাগতে रहे परियालটা ধরতে নাই পারতে রই আগে परियालটা কেউ দেখলে ভাগ যেতে রই আগে মানে মানুষ দেখলে ভাগে দেখলে ভাগে দুসরা সভা ঠিকই মই ওলাই আইছো মানুহে মানুহৰ বাবে আৰু আপোনালোকে ঘৰত বহি এইটো ভিডিও অৱশ্যে শেয়াৰ কৰিব লাগিব মানুহে মানুহৰ বাবে সকলোকে নমস্কাৰ স্বাগতম মই তপন গোৱালা আৰু আজি বৰ্তমান মই উপস্থিত আছো মিছাজান 1 নম্বৰ ৱাৰ্ডত আৰু মিছাজান 1 নম্বৰ ৱাৰ্ডত আপোনালোকৰ সহায় বিচাৰি আজি ভিডিওটো মই ক্ৰিয়েট কৰিছো আজি ভিডিওটো কোনো ধৰণৰ এন্টাৰটেইনমেন্টৰ ভিডিও নহব কাৰণ যি চাই পাইছে আপোনালোকে এই পৰিয়ালত বহুত ডাঙৰ ঘটনা এটা সংঘটিত হৈছে আজি কিছুদিন পূৰ্বে আৰু এই কিছুদিন পূৰ্বে ঘটনাটো এনেকুৱা ধৰণৰ ঘটনা আজি এই মাতৃগৰাকী আপোনালোকে চাই পাইছে এই মাতৃগৰাকীৰ प्रथम लरा सन्तान निरुदेश हो गई और ये निरुदेश होवार खबर शुनी मैं आज ये परियाলৰ ওচৰত আগবাঢ়ি आइছো আপোনালোকৰ সহায় লাগে कारण আপোনালোকে ঘৰত বহি এটাই কাম কৰিব লাগিব এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব যাতে এইজন মাতৃ বা এই পৰিয়ালৰ মাজত হে হুকৰ দিনটো পুনৰ ঘূৰি আহে তেনেহলে মই এতিয়া প্ৰথমতে পুনতে জানিব চেষ্টা কৰিম যে লৰাটো কেতিয়া হেৰালে মানে বুধবাৰ 11 তাৰিখ 5 বজে 5 बजे 11 तारिख माने आज प्राय 7 दिन आगत এইটো ঘটনা সংঘটিত হৈছে আৰু ঘৰৰ পৰা ওলাই গৈছে আৰু এইখিনিতে মই কোৱেশ্যনখিনি আমাৰ নিজৰ ভাষাত কৰিব খোজো তো লৰাটোৰ কি অৱস্থায় ৰহে মানে জিন্স পেন্ট লগাই ৰহে আৰু ঘাস ৰঙৰ শার্ট মানে গ্ৰীন কালাৰ শার্ট পিন্ধি আছে আৰু ঘিউ ৰঙৰ হয়তো পেন্ট পিন্ধি আছে এই লৰাজন আৰু এই ঘটনা কেনেকা ধৰণৰ সংঘটিত হ'ল এই কথা মই মোৰ মুখেৰে নকৈ মই পুনতে এই পৰিয়ালৰ ওচৰলৈ গুছি যাওঁ আৰু হুদিবলৈ চেষ্টা কৰিম যে আসলতে ঘটনাটো কেনেকা ধৰণৰ হ'ল বা লৰাটো কেনে ধৰণৰ নিৰ্দেশ হ'ল তো ঘটনাটা কবে হলো 11 তাৰিখে 11 তাৰিখ তো ওর কিবা মাথা সাথে বেয়ার হয়নি হইছে আর মারলোক ভাগতে রহে মারে খুব ভাগতে রহে परियालটা ধরতে নাই পারতে রই আগে परियालটা কেউ দেখলে ভাগ যেতে রই আগে মানে মানুষ দেখলে ভাগে আমাকে দেখলে ভাগে দুসরা সভা ঠিকই তো দেখলে ভাগে তো এনে খুঁজা খুঁজি তো এখন বর্তমান চলে এই দুটা হয়ে গেল ছোট আর ইয়ার সে বড়টা হেরালে কে লাগি ওর মা তো তোরা ওর মা লাগি আর তোরা বড় মা লাগি আর এই দুটা ওর ভাই যে হেরালো হেরাই যে গল এই হেরাই যোৱা কেছক লৈ মানে থানাত দিয়া হৈছে থানাত এজাহাৰ দিয়া হৈ গৈছে পুলিশে কি কৈছে তো আৰু কি বিচাৰিলে আজি নি গৈছে তাৰ বাপেকে কৈছে মই সেই পৰিয়ালৰ হৈ ক'ব খোজো যে এইটো ভিডিও অলপ শেয়াৰ কৰি দিয়ক তো ঘটনা তেনেকুৱা ধৰণৰ ঘটনা যেহেতু শুনিব পাৰিলে যে হেৰাই গৈছে মানে নিৰুদেশ হৈ গৈছে আজি 7 দিনৰ আগত আৰু আপোনালোকৰ এটি অনুৰোধ কৰিব খুজিছে আসলতে সেইজন মাতৃ বা সেইজন পৰিয়ালে ক'বলৈ হয়তো অসুবিধা হৈছে গতিকলৈ মই সেই পৰিয়ালৰ হৈ ক'ব খোজো যে এইটো ভিডিও অলপ শেয়াৰ কৰি দিয়ক ভট হাপে কাঠি আৰু নাহৰ কঠীয়া যিমান ওচৰে পাজৰৰ মানুহে চাই আছে সকলোৱে অলপ শেয়াৰ কৰি দিয়ক আৰু যেহেতু মই এই লগতে সহায় কৰিবলৈ স্ক্ৰিনত মই নাম্বাৰ দি দিছো এই নাম্বাৰত যদি কেনেবাকৈ আপোনালোকে দেখা পায় তেতিয়াহ'লে যোগাযোগ কৰক লগতে স্ক্ৰিনত যেহেতু আপোনালোকে নিৰুদেশ হোৱা লৰাজনৰ ফুটেজ চাই পাইছে এই ফুটেজ যদি আপোনালোকে কেনেবাকৈ আপোনাৰ চকুত চিনাক্তিকৰণ হয় তেতিয়াহ'লে যোগাযোগ কৰক নাম্বাৰ দিয়া আছে আৰু মই ইমানটোৱে ক'ব খোজো মানুহে মানুহৰ বাবে গতিকেলৈ মই ওলাই আইছো মানুহে মানুহৰ বাবে আৰু আপোনালোকে ঘৰত বহি এইটো ভিডিও অৱশ্যে শ্বেয়াৰ কৰিব লাগিব মানুহে মানুহৰ বাবে